মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মই মোৰ চেনেল পল্লৱী পাঠশালালৈ স্বাগতম জনাইছো। তোমালোকক মই আগৰ ভিডিঅ'ত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ মান শ্ৰেণীৰ নতুন গণিতৰ পাঠ্যপুথিত থকা পূৰণৰ বিষয়ে আলোচনা কৰি আহিছো। তোমালোকক মই এটা সংখ্যাৰে আনটো কেনেকৈ পূৰণ কৰে সেই বিষয়ে শিকাই আহিছো। আজি তোমালোকক মই দুটাতকৈ অধিক সংখ্যাৰে কেনেকৈ পূৰণ কৰে সেই বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকে পাঠ্যপুথিত থকা 2ক অনুশীলনী তোমালোকে 4 নম্বৰ প্ৰশ্নখিনি মন কৰাচোন। তোমালোকৰ এই প্ৰশ্নখিনিত দুটাতকৈ অধিক সংখ্যাৰে পূৰণফল উলিয়াবলৈ দিছে। এতিয়া 4ক থকা প্ৰথমটো কৰিব দিছে 4 পূৰণ 6 পূৰণ 9। ইয়াত আমি আগতে দুটা সংখ্যাৰেহে পূৰণ কৰি আহিছো। কিন্তু এতিয়া আমি কি কৰিব লাগিব তিনটা সংখ্যাৰে পূৰণ কৰিব লাগিব। আমি পূৰণফল উলিয়াব লাগিব। এতিয়া এটো উলিয়াবলৈ আমি প্ৰথমতে কি কৰিম তোমালোকক প্ৰথম দুটা সংখ্যা দিয়া আছে 4 আৰু 6। তোমালোকে প্ৰথমতে এতিয়া এই 4 আৰু 6টোৰ পূৰণফলটো তোমালোকে উলিয়াই লোৱা। 4 আৰু 6 পূৰণফল উলিয়াওতে আমি কিমান পালো 24 আৰু এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট স্টেপ। এতিয়া আমি এই প্ৰথম দুটা সংখ্যাৰে পূৰণ কৰোঁতে যিটো ফলাফল পালো সেইটো ফলাফলক আকৌ যিটো বাকি আছে সংখ্যা আমাৰ এতিয়া বাকি আছে 9। গতিকে এই 9টোক আকৌ পূৰণ কৰা। এতিয়া 24 আৰু 9ৰ পূৰণফল আমি পালো 216। গতিকে ইয়াৰ পূৰণফল হ'ব 216। এতিয়া নিশ্চয় এইটো বুজি পাইছা। এতিয়া সেইখিনিৰে আমি নেক্সট যেটো সমাধান কৰিব আছে হেতুলে আহো। খটো আছে 8 পূৰণ 9 পূৰণ 15। ইয়াত এতিয়া প্ৰথমটো আৰু দ্বিতীয়টো সংখ্যা হৈছে 9। প্ৰথমটো হৈছে 8 আৰু দ্বিতীয়টো হৈছে 9। প্ৰথমতে আমি 8 আৰু 9টোক পূৰণ কৰিলো আৰু পূৰণফলটো পালো 72। আৰু আমি আগতে কি কৈছিলো এটো হৈছে আমাৰ ফাৰ্ষ্ট স্টেপ। তোমালোকে এটো কৰাৰ পিছত যেটো পূৰণফল পাবা পূৰণফলটো ইয়াত 72 ওলাইছে হেতুৱে কি কৰিবা যিটো সংখ্যা বাকি আছে এতিয়া বাকি আছে তৃতীয় নম্বৰ সংখ্যাটো। গতিকে এই তৃতীয় নম্বৰ সংখ্যাটোক আমি যেটো আমি পূৰণফল পালো হেতুৰ সৈতে পূৰণ কৰিম। আৰু এইটো হৈছে আমাৰ এইটো সেকেন্ড স্টেপ। গতিকে যেটো সেকেন্ড স্টেপত আমি যেটো পূৰণফল পাওঁ হেতুৱে হৈছে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ। ঠিক তেনেকৈ আমি এতিয়া তৃতীয় নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তাত প্ৰথমটো সংখ্যা দিছে 12, দ্বিতীয়টো দিছে 20 আৰু তৃতীয়টো হৈছে 48। এতিয়া আমি কিহক পূৰণ কৰিম প্ৰথমটো আৰু দ্বিতীয়টো সংখ্যা আমি পূৰণ কৰিম। প্ৰথমটো হৈছে 12 আৰু দ্বিতীয়টো 20। গতিকে 12 আৰু 20ৰ পূৰণফল আমি কি পালো 280। এতিয়া আমি এই পূৰণফলটোৰ লগত যেটো বাকি আছে তৃতীয়টো সংখ্যা আমি পূৰণ কৰিম। তৃতীয়টো সংখ্যা আছে 48। আমি ইয়াৰ পূৰণফল পাছো 280। গতিকে 280 আৰু 48 পূৰণ কৰাৰ ফলত আমি পূৰণফলটো পাম 11520 11520 আৰু এইটো হৈছে তোমালোকৰ পূৰণফলৰ উলিয়াব দিয়াটো উত্তৰ। এতিয়া আমি আনটো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ ঘৰত দিয়া আছে 13 পূৰণ 19 পূৰণ 42। এতিয়া আমি ইয়াৰ সমাধান উলিয়াম। এতিয়া ইয়াৰ প্ৰথম সংখ্যাটো হৈছে 13, দ্বিতীয়টো হৈছে 19 আৰু তৃতীয়টো হৈছে 42। এতিয়া আমি 13 আৰু 19টোক পূৰণ কৰাৰ ফলত আমি পূৰণফলটো কিমান পালো 247। এতিয়া আমি প্ৰথমটা সংখ্যা পূৰণফল উলিয়ালো। এতিয়া এই পূৰণফলটোৰ লগত তোমালোকে যেটো বাকি আছে তৃতীয়টো সংখ্যা তোমালোকে পূৰণ উলিওৱা। এতিয়া আমি 247 লগত তৃতীয়টো সংখ্যা আছে 42। গতিকে আমি ইয়াৰ পূৰণফল পালো 10374 আৰু এইটোৱে হ'ব তোমালোকৰ উত্তৰ।
এতিয়া এই তিনিটা অংকৰ দ্বাৰা তোমালোকে বুজি পাইছা যে এইটো দুটাতকৈ যেতিয়া বেছি সংখ্যা পূৰণফল উলিয়াবলৈ দিয়ে তেতিয়া আমি এইটো কেনেকৈ সমাধান কৰিব পাৰোঁ তোমালোকে এতিয়া নেক্সট প্ৰশ্নটো চোৱাচোন তোমালোকৰ নেক্সট প্ৰশ্নত উঙত তোমালোকে 4টা সংখ্যাৰ পূৰণফল উলিয়াব দিছে আমি একেটা নিয়মে ইয়াতো ফলো কৰিম প্ৰথমতে আমি কি কৰিলোঁ তোমালোকৰ এইটো প্ৰথম সংখ্যাটো দিছে 4 দ্বিতীয়টো দিছে 7 তৃতীয়টো দিছে 12 আৰু চতুৰ্থটো দিছে 18 এতিয়া আমি কি কৰিম প্ৰথম দুটা সংখ্যাটো আমি পূৰণফল উলিয়াই লম 4 আৰু 7 পূৰণ কৰিলে আমি কিমান পালো 28 আৰু এইটো হৈছে তোমালোকৰ ফাৰ্স্ট স্টেপ এতিয়া ইয়াৰ পিছত আমি এই যেটো পূৰণফল পালো এতিয়া আমি আগতো কৈছো যে যেটো বাকি থাকে যেটো তৃতীয় সংখ্যা আছিল আমি হেতু পূৰণ কৰিম এতিয়া তৃতীয় সংখ্যাটো কোনটো হয় 28 এটো পূৰণফল আৰু তৃতীয় সংখ্যাটো হৈছে 12 গতিকে আমি 28 আৰু 12ক পূৰণ কৰি দিলো আৰু পূৰণফল লালে 336 গতিকে এটো হৈছে তোমালোকৰ সেকেন্ড স্টেপ এতিয়া 336 ওলালে কিন্তু ইয়াতো 4টা সংখ্যা আছে আমাৰ আৰু এটা সংখ্যা ইয়াত কৰিবলৈ বাকি আছে গতিকে এতিয়া অংকটো কৰি শেষ হোৱা নাই গতিকে আমি এই সেকেন্ড স্টেপত যেটো ফলাফল পালো পূৰণফলটো পালো সেইটো আমি একেবাৰে লাষ্টত থকা অৰ্থাৎ চতুৰ্থ নম্বৰত থকা সংখ্যাটোৰ সৈতে পূৰণ কৰিম এটো তোমালোকে দেখিছানে এতিয়া ইয়াৰ পূৰণফল পাইছিলো 336 আৰু চতুৰ্থ নম্বৰ সংখ্যাটো আছে 18 গতিকে ইয়াৰ পূৰণফল লওঁতে কিমান পালো 6048 আৰু এইটোৱে হৈছে তোমালোকৰ প্ৰশ্নটোৰ সমাধান এতিয়া নিশ্চয় বুজিব পাৰিছা তোমালোকে ঠিক তেনেদৰে তোমালোকক আৰু এটা দিয়া হৈছে তেনেকৈ ইয়াত দিয়া হৈ আছে 4টা সংখ্যা পূৰণ কৰিবলৈ দিছে প্ৰথমটো হৈছে 6 দ্বিতীয়টো হৈছে 9 তৃতীয়টো হৈছে 12 আৰু চতুৰ্থটো হৈছে 32 তোমালোকে এতিয়া কি কৰিবা যে 6 আৰু 9 প্ৰথমতে পূৰণফলটো উলিয়াই লবা হেতু হৈছে ফাৰ্স্ট স্টেপ আৰু 6 আৰু 9 পূৰণফলটো হৈছে 54 এতিয়া আমি এই 54ৰ লগত সেকেন্ডটো সংখ্যা পূৰণ কৰিম থাৰ্ডটো সংখ্যা পূৰণ কৰিম আমাৰ ইয়াত থাৰ্ডটো হৈছে 12 আৰু 54 আৰু 12ক পূৰণ কৰোতে আমি পূৰণফলটো পালো 648 আৰু এটো হৈছে তোমালোকৰ সেকেন্ড স্টেপ এটোটো ফাৰ্স্ট আছিলে এতিয়া আমি পূৰণফল পালো 648 কিন্তু আমাৰ আৰু এটা সংখ্যা কৰিবলৈ ইয়াত পূৰণফল উলিয়াব বাকি আছে গতিকে আমি যেটো 648 পালো হেতুৰে আমি এবাৰ চতুৰ্থ নম্বৰটো পূৰণফল উলিয়াম গতিকে 648 হল আৰু 32 আমি পূৰণফলটো কিমান পালো 20736 20736 আৰু এইটোৱে হৈছে তোমালোকৰ এই প্ৰশ্নটোৰ সমাধান এতিয়া তোমালোকৰ পাঠ্যপুথিত 5 নম্বৰ প্ৰশ্নটোত মুখে মুখে পূৰণ কৰিব দিছে আৰু ইয়াৰ কটোত আছে 300 পূৰণ 80 তোমালোকক মই সংখ্যা এটাত পিছত যে শূন্য থাকে তেতিয়া কেনেকৈ এটো পূৰণ কৰিব লাগে তোমালোকক মই শিকাই আহিছো তোমালোকৰ চাগে মনত আছে তথাপিতো মই কৈ দিছো পুনৰবাৰ মনত পেলাই দিছো তোমালোকৰ যেতিয়া পিছত শূন্য থাকে এই শূন্য টোটাল কিমান আছে তোমালোকে হিসাব কৰি শূন্যটো বহাই লবা ইয়াত শূন্য দুটা আছে ইয়াত এটা আছে গতিকে টোটাল কিমান হলে তিনিটা গতিকে 1 2 3টা শূন্য তোমালোকে বহাই লোৱা তাৰ পিছত বাকি থাকিল কি 8 আৰু 3টো গতিকে এই সংখ্যাটা তোমালোকে পূৰণ কৰি দিয়া আৰু এই পূৰণফল কিমান পালা 24 আৰু সমাধানটো কিমান হ'ব 24000 তোমালোকে নিশ্চয় ধৰিব পাৰিছা মই কেনেকৈ বুজাইছো আৰু এটো কেনেকৈ ফলাফলটো মুখে মুখে এটো উলিয়াব পাৰি অতি সহজতে এতিয়া ঠিক তেনেদৰে তোমালোকক খটো তেনেকৈ আছে ইয়াত 4020ৰ লগত পূৰণ কৰিব দিছে তে তোমালোকে ঠিক তেনেদৰে তোমালোকে শূন্য কিটা প্ৰথমতে হিসাব কৰা ইয়াত শূন্য আছে 3টা আৰু ইয়াত আছে এটা গতিকে টোটালটো কিমান হ'ব 4টা আৰু বাকি থাকিল কি 4 আৰু 2 গতিকে 4 আৰু 2 পূৰণফল আমি কিমান পাম 8 আৰু এটো হৈছে তোমালোকৰ উত্তৰ
এতিয়া গটো চোৱা ঠিক তেনেদৰে একেই হয় এতিয়া ইয়াতে শূন্যবিলাক হিচাপ কৰা 2000 আৰু 3000 আছে ইয়াত 3টা শূন্য আছে আৰু ইয়াত আছে 3টা শূন্য টোটেল কিমানটা হল এতিয়া 6টা শূন্য গতিকে তোমালোকে 6টা শূন্য পাতি লোৱা তাৰ পিছত বাকি থাকিল কি 2 আৰু 3 গতিকে এই 3 আৰু 2 টো পূৰণ কৰি দিয়া পূৰণফলটো কিমান হ'ব 6 গতিকে আৰু 6 ৰ পিছত এই 6টা শূন্য লগাই দিয়া সেইটো হ'ব তোমালোকৰ ইয়াত পূৰণফল তেনেকৈ ঘৰটো একেই হয় তোমালোকে ইয়াতে শূন্য কেইটা হিচাপ কৰা ইয়াত দুটা আছে টোটেল হল 4টা তাৰ পিছত কি কৰা বাকি থকা সংখ্যাটো তোমালোকে পূৰণ কৰি দিয়া ইয়াত বাকি থাকিল কি শূন্যক বাদ দিলে 12 থাকিলে আৰু ইয়াত কি 7 খৰ শূন্যক বাদ দিলে থাকিল 7 গতিকে 12 আৰু 7 ৰ পূৰণফল হল 84 বাকি শূন্য কেইটা তোমালোকে পাতিলাই গতিকে এইটোৱে হৈছে তোমালোকৰ পূৰণফল ঠিক তেনেদৰে এইটোটো একেটাই নিয়ম হৈছে তোমালোকে ইয়াত শূন্য কিটা হিচাপ কৰা ইয়াত দুটা ইয়াত তিনটা ইয়াত গতিকে শূন্য টোটাল কিমান হ'ব 5টা আৰু 9 আৰু 8 ৰ পূৰণফল 72 তোমালোকে দেখিছানে এটো কিমান সহজতে আমি মুখে মুখে উলিয়াব পাৰো ঠিক তেনেদৰে তোমালোকে এটো একেটাই হয় ইয়াত দুটা শূন্য আছে আৰু ইয়াত দুটা শূন্য আছে গতিকে কিমান হল টোটাল 4টা শূন্য আৰু 14 পাছৰ পূৰণফলটো হ'ব 70 এতিয়া তোমালোকে পাঠ্যপুথিত থকা 6 অনুশীলনী 6 নম্বৰ কোৱেশ্যনটোলে মন কৰা তোমালোকক খালি ঠাই পূৰণ কৰিবলৈ দিছে আৰু ক নম্বৰত আছে দিছে তোমালোকক 5 পূৰণ 100 আৰু এফালে এটা বাকচ ৰাখি দিছে মানে এটো তোমালোকে খালি ঠাই পূৰণ কৰিব লাগে এতিয়া তোমালোকক মই ভিডিওটো আগৰ ভিডিওত শিকাই আহিছো যে 100 ৰে পূৰণ কৰিলে কি হয় তোমালোকে 100 ৰে পূৰণ কৰে যিটো সংখ্যাক 100 ৰে পূৰণ কৰিব দিছে সেই সংখ্যাটো তোমালোকে পাতি লোৱা তাৰ পিছত 100ত কেইটা আছে শূন্য দুটা গতিকে তোমালোকে দুটা শূন্য ইয়াতে পাতি দিয়া আৰু এইটোই হৈছে তোমালোকৰ ফলাফলটো ঠিক তেনেদৰে তোমালোকে ইয়াত 1000 ৰে পূৰণ কৰিব দিছে গতিকে তোমালোকে যিটো সংখ্যাক 1000 ৰে পূৰণ কৰিব দিছে প্ৰথমতে তোমালোকে হেতু পাতি লোৱা ইয়াত 1000 ৰে পূৰণ কৰিব দিছে 6 গতিকে তোমালোকে 6 টো প্ৰথমতে পাতি লোৱা তাৰ পিছত ইয়াৰ শূন্য কেইটা আছে 1000 শূন্য কেইটা আছে 3টা গতিকে ইয়াত হ'ব 3টা শূন্য পাতি দিয়া আৰু তোমালোকৰ এইটোৱে ফলাফল তাৰ পিছত গ নম্বৰ দিছে ঠিক তেনেকে একেটাই হয় 72 দিছে আৰু কিহক পূৰণ কৰিব দিছে 1000 গতিকে 72 তোমালোকে 72 পাতি ললা আৰু 1000 শূন্য যেটা আছে সেইটো তোমালোকে পাতি দিলে এইটোৱে পূৰণফল তোমালোকে পাই গলা ঠিক তেনেদৰে পিছৰটো তোমালোকক 100 ৰে পূৰণ কৰিব দিছে গতিকে প্ৰথমতে সংখ্যাটো পাতি লোৱা 3952 3952 লৈকে তোমালোকে পাতি ললা তাৰ পিছত 100ত শূন্য কেইটা থাকে দুটা গতিকে আমি ইয়াত কি কৰিলো দুটা শূন্য আমি বহাই দিলো মই এই চিন্তাল তোমালোকক বুজাবৰ কাৰণে দিছো তোমালোকে এইটো পাতি নলবা তেনেদৰে পিছৰটো 100 ৰে পূৰণ কৰিব দিছে গতিকে আমি প্ৰথমতে 5840 দিছে 5840 তোমালোকে পাতি লোৱা তাৰ পিছত 100 দুটা শূন্য থাকে গতিকে তোমালোকে এই সংখ্যাটোৰ পিছত দুটা শূন্য লগাই দিলে তোমালোকে এই খালি ঠাইখিনি পূৰণ কৰিব পাৰিবা তেনেকে পিছৰটো 3000 আছে 3000 আছে তাৰপিছত 3000 টো কিহেৰে পূৰণ কৰিব দিছে 1000 পূৰণ কৰিব দিছে গতিকে তোমালোকে চোৱা 3000 আছে 3টা শূন্য আৰু 1000 3টা শূন্য গতিকে আমি প্ৰথমতে 3টা যোগ কৰি টোটেলটো কিমান পালো 6টা গতিকে আমি 6টা পাতি ললো শূন্য তাৰ পিছত বাকি থাকিল কি এই শূন্য কিটা 3000 বা শূন্য কিটা বাদ দিলে আমি বাকি থাকিলে সংখ্যা এটাই থাকিলে হেতু হৈছে 3 গতিকে আৰু ইয়াত 1000 টো তোমালোকে বাকি থাকিল শূন্যটা বাদ দিলে থাকিলে গতিকে 3 আৰু 1 পূৰণ কৰিলে 3 হয় বাকি 6টা শূন্য তোমালোকে টোটেলটো পালা ইয়াৰ পৰি মই আগতেও শিকাইছো যে 100 আৰু 1000 পূৰণ কৰিলে কি হয় তোমালোকে প্ৰথমতে যিটো সংখ্যা পূৰণ কৰিব দিছে সেই সংখ্যাটো তোমালোকে ইয়াত পাতি লৈ 1000 যেটা শূন্য বহাই দিলে হল ইয়াত 1000 পূৰণ কৰিব আছিল 3000 ৰে গতিকে 3000 টো প্ৰথমতে পাতি লৈ 1000 যেহেতু 3টা শূন্য থাকে সেই 3টা শূন্য পাতি দিলেও তোমালোকে পূৰণফলটো লাভ কৰিব পাৰিবা তাৰ পিছত আছে 650 পূৰণ 1 এতিয়া তোমালোকক মই শিকাই আহিছো যে যিকোনো সংখ্যাকে যদি আমি 1 ৰে পূৰণ কৰো তেনেহলে সেই সংখ্যাটোৱে হ'ব তাৰ ফলাফল গতিকে ইয়া 650ক 1 ৰে পূৰণ কৰিব দিছে গতিকে এই
যিটো সংখ্যাক পূৰণ কৰিব দিছে সেইটো সংখ্যাই তাৰ পূৰণফল হ'ব ঠিক তেনেদৰে নেক্সটটো তোমালোকক একে কিহক পূৰণ কৰিব দিছে ৭৮৫৯ পূৰণ কৰিব দিছে গতিকে কি পাইছো আমি একে যেহেতু একেৰে পূৰণ কৰিব দিছে গতিকে এই সংখ্যাটো যিটোক পূৰণ কৰিব দিয়ে সেইটো সংখ্যাই হ'ব ইয়াৰ পূৰণফল তেনেকে তোমালোকক এতিয়া আছে ৩৫৪ পূৰণ এটা বাক খালী ঠাই দিছে তাৰপিছত সমান চিন দি শূন্য দিছে মানে পূৰণফলটো শূন্য আমি এতিয়া আগতে পঢ়াই আহিছো যে যিকোনো এটা সংখ্যাক যদি আমি শূন্য দি পূৰণ কৰোঁ তেতিয়া হলে তাৰ ফলাফলটো শূন্য হয় যেহেতু ইয়াত পূৰণফলটো শূন্য আছে গতিকে ইয়াত কি হ'ব নিশ্চয় ই শূন্যই থাকিব লাগিব সেইটো কাৰণেহে ইয়াত ফলাফলটো শূন্য হৈছে এতিয়া বুজি পাইছানে তোমালোকে এতিয়া পিছৰ অংকটোতো তোমালোকক ৭৮৫৯ক একেৰে পূৰণ কৰিব দিছে গতিকে তোমালোকে ৭৮৫৯ যেহেতু একেৰে পূৰণ কৰিব দিছে গতিকে ইয়াৰ পূৰণফলো কি হ'ব ৭৮৫৯ হ'ব ঠিক তেনেদৰে আৰু এটা দিছে তোমালোকক ক্ষমা কৰিবা মই তোমালোকৰ যিহেতু আগতে পাতি দিলো এটো তোমালোকে কাৰেকচনটো কৰি লবা এটো যিহেতু নহয় যেটো এইখিনিত আছিলে তোমালোকক মই বুজাই দিলোৱে যে কোনোবা এটা সংখ্যাক যদি শূন্যৰে পূৰণ কৰো তাৰ ফলাফলটো শূন্য হ'ব এতিয়া তোমালোকে নেক্সটত যোৱা ইয়াত আছে ৭৮৫৭ পূৰণ ৬৯২ সমান চিন পূৰণফলটো দিছে ৬৯২ পূৰণ আৰু এই তোমালোকক এই বক্সটো খালি যেটো বাকসতে হেতু তোমালোকক ফলাফলটো উলিয়াব দিছে গতিকে আমি আগতে পঢ়ি আহিছো যে দুটা সংখ্যা পূৰণফলটো যেটো হয় প্ৰথম আৰু দ্বিতীয়টো পূৰণফল প্ৰথম আৰু দ্বিতীয় সংখ্যাটো পূৰণফলটো কইলে যেটো হয় দ্বিতীয় আৰু প্ৰথমটো পূৰণফল যদি মানে দ্বিতীয়টোক আৰু প্ৰথমটো পূৰণফল কইলেও একেটাই ওলায় গতিকে ইয়াত প্ৰথমটো আছে সংখ্যা ৭৮৫ পূৰণ ৬৯২ আছে দ্বিতীয়টো সংখ্যা ইয়াত আছে ৬৯২ আমি দ্বিতীয় সংখ্যাটো পায়ে আছো গতিকে ইয়াত খালি ঠাইটো কোনটো হ'ব ইয়াৰ প্ৰথমটো সংখ্যা কি আছিল ৭৮৫ এতিয়া তোমালোকক লাষ্টত দিয়া আছে ব্ৰেকেটত আছে ১৫ পূৰণ ৪০ ব্ৰেকেট ক্লোজ পূৰণ খালি বাকসটা দিয়া আছে এফালে আকৌ আছে ১৫ পূৰণ ব্ৰেকেটত আছে ৪০ পূৰণ ১৩ আমি আগতে পাই আহিছো ক খ গ দুটা তিনটা যদি আমি সংখ্যা লওঁ আমি কেনেকৈ কৰিছিলো ব্ৰেকেট দি পেলাই ইয়াতে প্ৰথমটো আৰু দ্বিতীয় সংখ্যাটো পূৰণ হৈ আছে তাৰ মানে ইয়াত তৃতীয় নম্বৰ সংখ্যা এটা আমি ইয়াত পাতিব লাগিব এইফালে মন কৰা তোমালোকক প্ৰথম সংখ্যাটো আছে আৰু দ্বিতীয় আৰু তৃতীয় সংখ্যাটো তোমালোকে এটো পূৰণ হৈ আছে কাৰণ পূৰণৰ ধৰ্মমতে আমি কি পাইছিলো ক পূৰণ খ ব্ৰেকেট পূৰণ গ সমান চিন ক সংখ্যা পূৰণ খ পূৰণ গ গতিকে ইয়াত প্ৰথম সংখ্যাটো হ'ল ১৫ দ্বিতীয়টো হৈছে খটো হৈছে ৪০ তৃতীয়টো আমাক উলিয়াবলৈ দিছিলে ইয়াত প্ৰথম সংখ্যা কটো হৈছে ১৫ দ্বিতীয় সংখ্যা হৈছে ৪০ খটো দ্বিতীয় হয় খটো হৈছে ৪০ গটো ইয়াত ১৩ দিয়া হৈছে গতিকে আমি এতিয়া আমি গ কোনটো হয় পাই গলো ১৩ আছে গতিকে ইয়াত তৃতীয় সংখ্যা মানে গটো হ'ব ১৩ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি অনুশীলনীৰ জৰিয়তে এতিয়া তোমালোকৰ গুটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে যে তোমালোকে এই পূৰণফলখিনি কেনেকৈ উলিয়াব লাগে আশা কৰোঁ তোমালোক আটাই বুজি পাইছা আৰু যদি তোমালোকৰ কিবা অসুবিধা পোৱা তেনেহলে মোক কমেন্ট সেকশনত সুধিব নাপাহৰিবা আৰু আমি নেক্সট ভিডিঅ'ত তোমালোকক দ্বিতীয় নম্বৰ অনুশীলনী খৰ বিষয়ে আলোচনা কৰিম তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিলৈ ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম